কামখিনি কৰিব পাৰোঁ। তাৰপিছত পিকো কৰিব পাৰে। পিকৰ কাৰণে আপোনাক যেনেকুৱা এইবোৰ মেচিনত এক্সট্ৰা মেচিন ল'ব লাগে, এইটো মেচিনত কি হয় আপোনাৰ এক্সট্ৰা মেচিনৰ দৰকাৰ নাই। ইয়াতে জাষ্ট এই ফিটটো যে আছে এই ফিটটো চেঞ্জ কৰিলে হ'ল। ইয়াত বেলেগ বেলেগ ধৰণৰ ফিট দিয়া আছে প্ৰত্যেকটো মেচিনৰ লগতে এচেছৰিজ। তো আপোনাৰ খালি ফিটটো চেঞ্জ কৰিলে আপোনাৰ পিকো হৈ যাব। তাৰপিছত ইয়াতে আপোনাৰ যেনেকুৱা ডাবল মেচিনত থাকে ৰিভাৰ্ছ, এতিয়া আপোনাৰ লক ষ্টিচ বুলি কয়, লাষ্টত যেতিয়া কৰে তেতিয়া কি হয় আপোনাৰ কাপোৰখন বাৰে বাৰে ঘূৰাব লাগে, কিন্তু এইটোত কি হয় আপোনাৰ ৰিভাৰ্ছ হয়। তো এই মেচিনটো চলাই চিধা ঘূৰি থাকে, কিন্তু এইটো দিলে আপোনাৰ ৰিভাৰ্ছ হৈ যায়। কাপোৰ দিওঁ আপুনি দেখাই দিম, নিজেও ট্ৰাই কৰিব পাৰিব। বুজাটো অসুবিধা নাই। এইটো স্কাৰ্ট মডেল, এইটো হেচিলে ঘূৰিব, এইটো হেচিলে ঘূৰিব। ইমান লাহেকৈ হেচিব, লাহে লাহে ঘূৰিব, জোৰকৈ হেচিব, জোৰে জোৰে হেচিব। এইটো ঘূৰি দিলে হ'ল। ববিনৰ ফুটা সোমোৱা একদম বেলেগ একো নাই, খালি জাষ্ট ববিনটো ইয়াত সোমাই দিয়ে, ফুটা বেছি খেলি দিলে হ'ল, ববিন লাগি যাব। এইখিনি ফুটা সোমোৱাখিনি মই এটা এটাকৈ দেখাই দি আছোঁ। তাৰপিছত মডেল হ'ল আমাৰ এইটোতো আপোনাৰ ছেমে, কিছুমান ফিচাৰ্ছ অলপ বেছি দিয়া আছে। এইটোত যেনেকৈ জিগজেগ ডাইৰেক্ট এনেকৈ ডাঙৰ কৰিব পৰা আছে। তাৰপিছত এইটোত আছে আপোনাৰ কেনেকৈ এইটোত একদম সৰুৰ পৰা ডাঙৰ কৰিব পাৰি। এইটোত অলপ ডিজাইনো বেছি আছে, লগতে ইয়াৰ ফিচাৰ্ছটো অলপ বেলেগ। ইয়াত আপুনি ডাইৰেক্ট বাটন লগাব পাৰে, এইটো মেচিনত নোৱাৰি, এইটোত বাটন হ'লে জাষ্ট কৰিব পাৰি। কিন্তু এইটো অলপ আপগ্ৰেড হৈ আহিলে এইটোত আপোনাৰ কি হয় ডাইৰেক্ট এই বাটনটো মেচিনতে লগাব পাৰি। সেইটো কাৰণে আপোনাক এক্সট্ৰাকৈ আৰু কি কৰিব নালাগে, বাকী ছেইম আছে। ইয়াতে আৰু বেলেগ বেলেগ ফিচাৰ্ছ কি আছে, আপোনাৰ যেতিয়া চেইন লগায় বা পাইপলেছ যেতিয়া কাম কৰে তাৰ কাৰণেও এটা ফিট দিয়া আছে। তাৰ কাৰণেও আপোনাৰ সুবিধা হয়, কি হয় লেফ্ট ৰাইট আপোনাৰ ইয়াতে নিডল, এইটো মেচিনত আপোনাৰ কি আছে যেতিয়া চেইন চিলাই কৰে কেতিয়াবা লেফ্টত চিলাব লাগে, কেতিয়াবা ৰাইটত চিলাব লাগে। সেইটোৰ কাৰণে আপোনাৰ কি হয় নিডলটো আপোনাৰ ইয়াতে পজিশ্যন দিয়া আছে, এটা ৰাইটত এটা মিডিলত, এনেকৈ আপুনি মিলাই চিলাব পাৰে। বাকী ডিজাইনখিনি ছেইম, এইটোতো ছেইম প্ৰচেছ। বাকী এইবোৰ আপোনাৰ গেপ মেইনটেইন কৰাৰ কাৰণে চিলাই লেন্থ ৱাইড জিগজেগৰ কাৰণে এইটো ৰিভাৰ্ছ আপোনাৰ এইটোও ছেইম, এইটো তাতকৈ আপগ্ৰেড মডেল। ইয়াত আপোনাৰ ডিজাইন বেছি পাব, ফিচাৰ্ছ বাকী মেক্সিমাম ছেইম। কি হয় ইয়াতে লগতে আপোনাৰ এইটো মেচিনত কি আছে, গোটেইকেইটা মেচিনতে আমাৰ সূতা কটাৰ কাৰণে অটো থ্ৰেডাৰ দিয়া আছে চাইডত। যেতিয়া সূতা সোমাব চিলাই হ'ল, কাপোৰ টানিলে ওলাই আনি ইয়াতে কাটাৰ দিয়া আছে, লগাই দিব, কাটি যাব। বাকী প্ৰত্যেকটোতে আপোনাৰ LED লাইট দি আছে। কাৰেণ্ট নাথাকিলে আপুনি ইনভাৰ্টাৰত চলাব পাৰে এইটো মেচিন, ইমান কম কিহৰ মানে এখন ফেনতকৈ আপোনাৰ কম ভল্টেজ খাব, আপোনাৰ বিলত টেনশ্যন কৰিবলগীয়া নাই। কাপোৰ চিলাই দেখাই দিব। চিনাৰী কিন্তু ডিজাইন জিগজেগৰ আপোনাৰ যিমানখিনি চাই এম্ব্ৰইডাৰী কৰা আছে। এতিয়া হাতৰ পাৰফেকশ্যনৰ লগত কথা, এতিয়া আপোনাৰ এম্ব্ৰইডাৰী যিমান হাতৰ যিমান পাৰফেকশ্যন হ'ব কাম সিমান পাৰফেক্ট হ'ব। channelखौ लाइक शेयर साबस्क्राइब खालामना हो। লিভাৰটো নমাই দিলে হ'ল, হৈ গ'ল কাম। তাৰপিছত আপোনাৰ যেতিয়া বুটামৰ ভুলটো কৰিব বাটন হ'ল, তেতিয়া এইটো লগালে হ'ল। সেনেকৈ আপোনাৰ চেইন বা পাইপলেছৰ কাৰণে এইটো এনেকৈ বুটাম লগোৱাৰ কাৰণে যেতিয়া বুটাম লগাব ডাইৰেক্ট বুটামটো আপুনি লগাব পাৰে, খালি জাষ্ট অনলি ফিটটো চেঞ্জ কৰিলে হ'ল। বাকী মেচিন চেঞ্জ কৰাৰ দৰকাৰ নাই, মেচিন একেটাই থাকিব, খালি ফিট। কিন্তু এইবোৰ কামৰ কাৰণে আচলতে কি হয় বেলেগ বেলেগ যদি আপুনি ব্লেক মেচিন লয় এক্সট্ৰা মেচিনৰ দৰকাৰ হয়। পিকৰ এক্সট্ৰা মেচিন পায়, ইণ্টাৰলকৰ এক্সট্ৰা মেচিন পায়, কিন্তু এইটো মেচিনত আপোনাৰ কি গোটেইখিনি এটা মেচিনতে পাই আছে।
এইটো লগালে এতিয়া ববিনত সুতা সোমাবৰ কাৰণে জাষ্ট এইটোৰ পৰা ইয়াতে লৈ আহিব ইয়াতে কেইপিছমান দি দিলে হ'ল সুতাটো আটকাৰ কাৰণে তাৰপিছত এইটো খুলি ইফালে দিলে ইয়াত আৰু একো কৰিবলগীয়া নাই আমাক যিখিনি সুতা লাগে ঘূৰি আহিব এই বস্তুটো আপোনাৰ কেতিয়াবা ডাউনত থাকিব পাৰে এইটো ঘূৰাই খালি উঠাই ল'ব কিমান দূৰ আহে এইটো লৈ গ'লে প্ৰযুক্ত ল'ব ইয়াত আৰু বেলেগ প্ৰযুক্ত আহে ইয়াতে সোমাই দিলে হ'ল ইয়াতে সোমাবৰ কাৰণেও কোনোবাই যদি হাতেদি সোমাব টান পায় Pagunopat. কোনোবাই চিলাই চাব Itu ki, satu ganti. না তুমি এক জায়গা রাখিয়েছো এই জায়গাটা চেঞ্জ করে দিলে এটা চলাই দিয়ে চলে না হাতটা এটা লুজ থাকিবা হ্যাঁ ডিজাইন তো কিবা হয়েছে তো তোমার তো আমাকে ধরে নিয়েছে তোমারটা